আসসালামু আলাইকুম গাইছ, আপোনালোকে কেনেকৈ আছে? মই ভালে আছোঁ দিয়ক। এয়া আমাৰ কুকুৰাৰ গঁৰাল, কণী পাৰিছে। ৰাতিপুৱা উঠি মই কণী 3টামান নিছোঁ আৰু ঘৰত এটা আছে 4টা কণী মই বইল কৰিম। আৰু ছোৱালীকেইজনী স্কুল যাব যে, মানুহজনে উঠিছে আৰু নিজৰে চব অকলে কাম কৰিব লাগে। ছোৱালীকেইজনী লৰালৰি হয়, মাজু ডাঙৰজনী যায় টিউশ্যনলৈ, টিউশ্যনৰ পৰা আহাতে তাৰ দেৰি হয়, আহিয়ে লৰালৰিকৈ খাই বৈ স্কুলত গুচি যায়। পিছে মোৰ ফাইনেলি কণী বইল কৰা হৈ গ'ল। মই আজি সিহঁতক টিফিন ৰেডি কৰি দিছোঁ। ছোৱালীজনী নুডলছ দিছোঁ আৰু বিস্কুট আৰু হেৰি দিছোঁ। 3জনী ছোৱালীকে ৰেডি কৰি দিব লাগে টিফিন মই। আৰু অকণমানি ছোৱালীজনীতো আছেই, দেখিছে, তাইক মই বিচনাত বহাই থৈ লওঁ। কেতিয়াবা এই 2জনী 3জনী ধৰে আৰু কোচত লয়। আৰু এই পিছতে এইজনীক দেখিছেনে, ইমানখিনি দিয়াৰ পিছত তাই খাবলৈ বিচৰা নাই। অকণমান চিৰাৰ লগত গাখীৰ আৰু গুড় দি দিছোঁ, নাই খোৱা। পিছে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় মই নাজানো, কিন্তু আপোনালোকে লাইক শ্বেয়াৰ নকৰে, কমেণ্ট নকৰে দিয়ক। আপোনালোকে মোৰ ভিডিঅ'টো যদি হেৰি কৰে, শ্বেয়াৰ কৰি দিয়ে, মোক সহায় কৰি দিয়ে হ'ব। মোৰ 4জনী ছোৱালীলৈ মই ভিডিঅ'টো বনাইছোঁ, বহুত কষ্ট কৰি এডিটিং কৰোঁ। আপোনালোকে মোৰ ছোৱালীজনী, অকণমানি ছোৱালীজনীৰ মুখৰ ফালে চাই এটা লাইক এটা শ্বেয়াৰ কৰি দিব না। যদি আপোনালোকৰ এই চকু দুটা ভাল লাগে, মৰম লাগে, তেতিয়াহ'লে আপোনালোকে মোৰ ছোৱালীজনীক এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আন মানুহক চাবলৈ কাৰণে। মোৰ ইউটিউবৰ ভিডিঅ' যোনবোৰে চাই তেওঁলোকক মই অনুগ্ৰহ কৰি কৈছোঁ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ভিডিঅ' ইমানলৈকে সামৰিছোঁ।